অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল ২৭ ডিচেম্বৰ। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আজিৰ দিনটোত বহুখিনি গুৰুত্বপূৰ্ণ খবৰ একেটা ভিডিঅ'তে আপোনালোকৰ লগত শ্বেয়াৰ কৰা হ'ব। ভিডিঅ'টো সম্পূৰ্ণৰূপে আপোনালোকে চাব, শেষত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই খবৰখিনি একেটা ভিডিঅ'তে চাব পাৰে। এইটো এটা সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু সম্পূৰ্ণৰূপে চাব। গোটেইখিনি নিউজ আপোনালোকে এটা ভিডিঅ'তে জানিব পাৰিব। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ। পশ্চিম কাৰ্বি আংলঙত চৰকাৰী ভূমিত শীঘ্ৰেই চলিব উচ্ছেদ অভিযান। এই কথা ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। BGR PGRৰ মাটিত যিমান ট্ৰেড লাইচেন্স দিয়া হৈছিল সকলো বাতিল কৰা হ'ব। যিসমূহ চৰকাৰী ভূমি বেদখল কৰিছে সেইসমূহ ভূমিত শীঘ্ৰেই চলিব উচ্ছেদ অভিযান। এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। খেৰণীৰ BGR PGRত যিমান চৰকাৰী কাৰ্যালয় আছে সেইসমূহ উঠাই অনা হ'ব। BGR PGRত ৮,০০০ বিঘা মাটি ৮,০০০ বিঘা খালী মাটি কাউন্সিলে বনানীকৰণ কৰিব যাতে কোনেও দখল কৰিব নোৱাৰে। বেদখলক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কাৰ্বি আংলঙত বেদখলক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে। খেৰণীৰ BGR PGRত যিমান চৰকাৰী কাৰ্যালয় আছে সেইসমূহ উঠাই অনা হ'ব। BGR PGRত ৮,০০০ বিঘা খালী মাটি কাউন্সিলে বনানীকৰণ কৰিব যাতে কোনেও দখল কৰিব নোৱাৰে। কাৰ্বি আংলঙৰ চৰকাৰী ভূমিত শীঘ্ৰেই চলিব উচ্ছেদ অভিযান। একথা ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। BGR PGRত ৮,০০০ বিঘা খালী মাটি কাউন্সিলে বনানীকৰণ কৰিব যাতে কোনেও দখল কৰিব নোৱাৰে। খেৰণীৰ BGR PGRত যিমান চৰকাৰী কাৰ্যালয় আছে সেইসমূহ উঠাই অনা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ আজ পাৰে আৰু এটা বেয়া লগা খবৰ আপোনালোকৰ কাৰণে। কাৰণ কামৰূপৰ পচৰিয়াত সংঘটিত হ'ল এক অতি নিকৃষ্ট কাণ্ড। কোনো দুৰ্বৃত্তই অতি বৰ্বৰতাৰে হত্যা কৰিলে ৮০টাকৈ ছাগলী। এখন বৃহৎ ছাগলীৰ ফাৰ্মত খাদ্যত বিষ মিহলাই ছাগলীসমূহ নিৰ্দয়ভাৱে হত্যা কৰিলে দুৰ্বৃত্তই। কামৰূপৰ পচৰিয়াত সংঘটিত হৈছে এই ঘটনা। কোনোবা এজন দুৰ্বৃত্তই ৮০টাকৈ ছাগলীক খাদ্যৰ লগত বিষ খুৱাই হত্যা কৰিছে বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে। উল্লেখ্য যে এই ফেমিলিটোৱে ছাগলী ফাৰ্ম কৰি তেওঁলোকৰ জীৱিকা নিৰ্বাহ কৰিছিল। কিন্তু কোনো দুৰ্বৃত্তই এই কাণ্ড সহ্য নোহোৱাত তেওঁ কি কৰিছে, খাদ্যৰ লগত বিষ মিহলাই ৮০টাকৈ ছাগলীৰ হত্যা কৰিছে বুলি উল্লেখ কৰা হৈছে। কামৰূপৰ পচৰিয়াত সংঘটিত হ'ল এক অতি নিকৃষ্ট কাণ্ড। কোনো দুৰ্বৃত্তই অতি বৰ্বৰতাৰে হত্যা কৰিলে ৮০টাকৈ ছাগলী। এখন বৃহৎ ছাগলীৰ ফাৰ্মত খাদ্যত বিষ মিহলাই ছাগলীসমূহ নিৰ্দয়ভাৱে হত্যা কৰিলে দুৰ্বৃত্তই। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। মাজত মাত্ৰ কেইটামান দিন, এই কেইটামান দিনৰ পাছতেই আহি আছে নতুন বছৰ আৰু নতুন বছৰক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নৱবৰ্ষৰ উপহাৰ ৭টাকৈ ডাঙৰ ঘোষণা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নৱবৰ্ষক লৈ নতুন বছৰক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নৱবৰ্ষৰ উপহাৰ ৯ জানুৱাৰীত ADREৰ ৪ৰ্থ বৰ্গৰ নিযুক্তি পত্ৰ দিয়া হ'ব। ১০ জানুৱাৰীত ADREৰ ৩য় বৰ্গৰ নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। ১ জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি। এইটো এটা নতুন আঁচনি। ১ জানুৱাৰীৰ পৰা ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই আঁচনি ৰাজ্যত আনিব। যুৱকসকলৰ বাবে মুকলি কৰা হ'ব এই আঁচনি। ১ জানুৱাৰীৰ পৰাই কেৱল ১০০ টকাতে আপুনি লাভ কৰিব পাৰিব ৰেচন কাৰ্ডৰ যি সামগ্ৰীসমূহ আছে, ৪বিধ সামগ্ৰী, চাউলৰ লগতে দাইল, চেনি, নিমখ মাত্ৰ ১০০ টকাত আপুনি লাভ কৰিব। ৰেচনত থাকিব চাউলৰ লগতে দাইল, চেনি আৰু নিমখ। ১ জানুৱাৰীত অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব। এটা ভাল খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল যে ১ জানুৱাৰী তাৰিখে, আৰু ১ জানুৱাৰীৰ মাজত মাত্ৰ আপোনাৰ ৪টা দিন আছে। এই ৪টা দিনৰ পাছতে আপুনি ১ জানুৱাৰী তাৰিখে অৰুণোদয় হিতাধিকাৰী এটা ভাল খবৰ লাভ কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল। জানুৱাৰীৰ পৰাই ৰন্ধন গেছত পাব ৰাজ সাহায্য। ৩০০ টকাতে পাব আপুনি উজ্জ্বলা ৰন্ধন গেছ। এই সেৱাটো বা এই লাভটো আপোনালোকে জানুৱাৰী মাহৰ পৰাই লাভ কৰিব। ৩০০ টকাতে আপোনালোকে উজ্জ্বলা ৰন্ধন গেছ পাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল। প্ৰথম দ্বিতীয় বৰ্গৰ চাকৰিত
3% সংৰক্ষিত হ'ব চাহ বাগিচাৰ বাবে জানুৱাৰী মাহৰ পৰা প্ৰতি বছৰে 6-7 গৰাকী ডিএছপিত চাকৰি লাভ কৰিব। জানুৱাৰী মাহত বাগিচা অঞ্চলত এখনকৈ হাইস্কুল মুকলি কৰা হ'ব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিক্ষাখণ্ড উন্নত কৰাৰ বাবে জানুৱাৰী মাহত বাগিচা অঞ্চলত এখনকৈ হাইস্কুল মুকলি কৰা হ'ব বুলি তেওঁ উল্লেখ কৰিছে। প্ৰতিখন মেডিকেল কলেজত 4টাকৈ পদ সংৰক্ষণ কৰা হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নৱবৰ্ষৰ উপহাৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নৱবৰ্ষৰ কাৰণে কেইবাটাও উপহাৰ লৈ আহি আছে। মাজত মাত্ৰ 4টা দিন আছে। 4টা দিনৰ পাছতেই নৱবৰ্ষ আৰম্ভ হ'ব আৰু এই নৱবৰ্ষৰ পৰাই ৰাজ্যবাসীয়ে কেইবাটাও উপহাৰ মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা লাভ কৰিব। 1 জানুৱাৰীৰ পৰাই কেৱল 100 টকাতে আপুনি লাভ কৰিব ৰেচন। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। 31 ডিচেম্বৰ পৰ্যন্ত ৰাজ্যত পৰিব প্ৰচণ্ড কুঁৱলী। নিশা যান বাহন চলাওঁতে সাৱধান হওক। 31 ডিচেম্বৰলৈকে ৰাজ্যত প্ৰচণ্ড কুঁৱলী হ'ব বুলি বতৰ বিজ্ঞানীসকলে ইতিমধ্যে জনাইছে। আপোনালোকে হয়তো প্ৰমাণ পাইছে 2-3 দিন ধৰি বহুত প্ৰচণ্ড কুঁৱলীয়ে দেখা দিছে। 31 ডিচেম্বৰ পৰ্যন্ত ৰাজ্যত পৰিব প্ৰচণ্ড কুঁৱলী। এই প্ৰচণ্ড কুঁৱলী 31 ডিচেম্বৰলৈকে থাকিব বুলি বতৰ বিজ্ঞানীসকলে ইতিমধ্যে জনাইছে। গতিকে আপোনালোক সাৱধান হ'ব লাগিব। যিসকলে নেকি ৰাতি যান বাহন লৈ চলাচল কৰে সেইসকল সাৱধান হ'ব লাগিব। কাৰণ ৰাতি দুৰ্ঘটনাৰ সংখ্যা বাঢ়িছে। যিহেতু ৰাতি কি হয় কুঁৱলীৰ পৰিমাণ বৃদ্ধি হৈ যায়, সেইকাৰণে দুৰ্ঘটনাৰ পৰিমাণো বৃদ্ধি হৈছে। গতিকে আপোনালোক সাৱধান হ'ব লাগিব। নিশা যান বাহন চলাওঁতে আপোনালোক সাৱধান হওক। বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি পৰিব ঘন কুঁৱলী। এতিয়া বতৰ বিজ্ঞানৰ পৰা জনোৱা হৈছে যে এতিয়া ঘন কুঁৱলী 31 ডিচেম্বৰলৈকে ৰাজ্যত পৰিব। 29খনকৈ জিলাত পৰিব প্ৰচণ্ড ঘন কুঁৱলী। অত্যন্ত সাৱধানে নৈশ বাহন চলাওক। আপুনি অত্যন্ত সাৱধানতা অৱলম্বন কৰি ৰাতি যান বাহন চলাব লাগিব। সামান্য ভুল হ'লেই হ'ব পাৰে ভয়ংকৰ দুৰ্ঘটনা। আপুনি যদি সামান্য ভুল কৰে তেনেহ'লে ভয়ংকৰ এটা দুৰ্ঘটনা হ'ব পাৰে। যিহেতু ঘন কুঁৱলী পৰিব 31 ডিচেম্বৰৰ আগলৈকে। পথৰ কাষত কোনো কাৰণতে বাহন ৰখাই নথব। কোনো কাৰণতে পথৰ কাষত বাহন ৰখাই নথব। 31 ডিচেম্বৰ পৰ্যন্ত ৰাজ্যত পৰিব প্ৰচণ্ড কুঁৱলী। একথা ঘোষণা কৰিছে বা বতৰ বিজ্ঞানৰ তৰফৰ পৰা এই আগজাননী দিয়া হৈছে যে 31 ডিচেম্বৰ পৰ্যন্ত ৰাজ্যত পৰিব প্ৰচণ্ড ঘন কুঁৱলী। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। কোনো চৰকাৰী বিষয়ে ঘোচ বিচাৰিছে নেকি আপোনাৰ পৰা? যদি বিচাৰিছে তেনেহ'লে CM ভিজিলেন্সত দিয়ক অভিযোগ। মুখ্যমন্ত্ৰীৰ একশ্যন মুড। অৰুণোদয় আঁচনিৰ নামত ঘোচ বিচাৰিছে নেকি কোনোবাই? আহি গ'ল বিপদৰ বন্ধু। মুকলি হ'ল 6টাকৈ ফোন নম্বৰ। 1 টকাও ঘোচ ল'লেই যাব লাগিব জেলত। অৰুণোদয় চৰকাৰী ঘৰৰ নামত ঘোচ বিচাৰিলেই দিয়ক আপুনি অভিযোগ। মুকলি 6টাকৈ বিশেষ ফোন নম্বৰ আৰু হোৱাটছআপ নম্বৰ। এটকাও ঘোচ ল'লে যাব লাগিব জেললৈ। 6026901243 নম্বৰত হোৱাটছআপ যোগে আপুনি অভিযোগ দিব পাৰিব। স্ক্ৰীণত হয়তো আপোনালোকে নম্বৰটো দেখা পাইছে। 036124629295 নিয়ন্ত্ৰণ কক্ষৰ নম্বৰত আপুনি অভিযোগ দিব পাৰিব। ডাইল কৰক টোল ফ্ৰী নম্বৰ 180034536767 6026903481। এই নম্বৰকেইটাত আপুনি অভিযোগ দিব পাৰিব। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত চৰকাৰী বিষয়ে ঘোচ বিচাৰিছে নেকি? যদি চৰকাৰী ঘৰৰ নামত কোনোবাই ঘোচ বিচাৰিছে, জাষ্ট আপুনি এই নম্বৰকেইটাত ফোন কৰি অভিযোগ দিব পাৰে। লগে লগে সেই বিষয়াজন বা সেই মানুহজন গ্ৰেপ্তাৰ হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। নম্বৰকেইটা হয়তো আপোনালোকে স্ক্ৰীণত দেখা পাইছে। বহুখিনি নম্বৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰা হৈছে। স্ক্ৰীণত আকৌ মই দেখুৱাই দিব বিচাৰোঁ। যিকোনো নম্বৰত আপুনি অভিযোগ দিব পাৰে। ইয়াত 6টাকৈ ফোন নম্বৰ আপোনালোকৰ কাৰণে মুকলি কৰা হৈছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত চৰকাৰী বিষয়ে ঘোচ বিচাৰিছে নেকি? যদি বিচাৰিছে তেনেহ'লে লগে লগে আপুনি অভিযোগ দিয়ক। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ যে কোটি কোটি ৰেল যাত্ৰীৰ বাবে ডাঙৰ খবৰ। আজিৰে পৰা বৃদ্ধি হ'ল টিকটৰ মূল্য। ৰেল যাত্ৰীৰ বাবে এটা ডাঙৰ খবৰ আহি গ'ল। টিকটৰ মূল্য বৃদ্ধি কৰা হৈছে। আজিৰে পৰা বৃদ্ধি ৰেলৰ টিকটৰ মূল্য। 215 কিলোমিটাৰত সাধাৰণ শ্ৰেণীৰ টিকটৰ মূল্য 1 পইচাকৈ বৃদ্ধি কৰা হৈছে। মেইল এক্সপ্ৰেছ ৰেলৰ NC সকলো AC ক্লাছত মূল্য প্ৰতি কিলোমিটাৰত 2 পইচাকৈ বৃদ্ধি কৰা হৈছে। ৰেলৰ নন AC সকলো AC ক্লাছৰ মূল্য কিলোমিটাৰত 2 পইচাকৈ বৃদ্ধি কৰা হৈছে। 216 কিলোমিটাৰৰ পৰা 750 কিলোমিটাৰৰ ভিতৰত দূৰত্বৰ বাবে 5 টকাকৈ ভাড়া বৃদ্ধি কৰা হৈছে।
751 কিলোমিটাৰৰ পৰা 1250 কিলোমিটাৰৰ দূৰত্বৰ বাবে ভাড়া 10 টকাকৈ বৃদ্ধি কৰা হৈছে। 1251 কিলোমিটাৰৰ পৰা 1750 কিলোমিটাৰৰ মাজৰ দূৰত্বৰ বাবে ভাড়া 15 টকাকৈ বৃদ্ধি কৰা হৈছে। 1751 কিলোমিটাৰৰ পৰা 2250 কিলোমিটাৰৰ মাজৰ দূৰত্বৰ বাবে ভাড়া 20 টকাকৈ বৃদ্ধি কৰা হৈছে। ৰেল মন্ত্ৰালয়ে ভাড়া বৃদ্ধিৰ কথা ঘোষণা কৰিছে। এবছৰৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে যাত্ৰীবাহী ৰেলৰ ভাড়া সংশোধন কৰিছে। ইয়াৰ পূৰ্বে জুলাই মাহত ভাড়া বৃদ্ধি হৈছিল বুলি উল্লেখ কৰা হৈছে। কোটি কোটি ৰেল যাত্ৰীৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। ৰেল যাত্ৰীৰ বাবে ভাড়া বৃদ্ধি কৰা হৈছে। কোটি কোটি ৰেল যাত্ৰীৰ এই খবৰটো জনা দৰকাৰ, যিসকলে নেকি ৰেলেৰে অহা যোৱা কৰে। স্ক্ৰীণত হয়তো আপোনালোকে দেখা পাইছে ক'ৰ পৰা ক'লৈ যাওঁতে আপোনালোকৰ ভাড়া কিমান বেছি ভৰিব লাগিব, ইয়াত হয়তো আপোনালোকে স্ক্ৰীণত দেখা পাইছে। বিচাৰিছোঁ কৃষকসকলক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ। কৃষক দিৱসৰ দিনাই কোটি কোটি কৃষকৰ বাবে ভাল খবৰ আহি গ'ল। নৱবৰ্ষতেই প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব ধন। নৱবৰ্ষতেই প্ৰতিগৰাকী কৃষকৰ একাউণ্টত 22 নং কিস্তিৰ যি ধন আছে সেই ধন সোমাব। নৱবৰ্ষতেই লাভ কৰিব PM কিষাণৰ 22 নং কিস্তিৰ ধন। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2000কৈ টকা। এই কথা ঘোষণা কৰা হৈছে। আপুনি সাজু হওক PM কিষাণৰ 22 নং কিস্তি ল'বলৈ। নতুন নিয়মৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন। আজিয়েই কৰি লওক KYC আপডেট। যদি আপুনি KYC আপডেট কৰা নাই তেনেহ'লে আজিয়েই KYC আপডেট কৰি লওক। KYC আপডেট নকৰিলে PM কিষাণৰ লাভৰ পৰা আপোনালোক বঞ্চিত হ'ব। PM কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল। নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন আৰু 22 নং কিস্তিৰ ধন অতি সোনকালে চৰকাৰৰ তৰফৰ পৰা মুকলি কৰা হ'ব। আপুনি যদি এতিয়ালৈকে KYC কৰা নাই বা কিবা লেণ্ড ছেডিং বা আপোনালোকৰ আধাৰ লিংক কৰা নাই তেনেহ'লে অতি সোনকালে কৰি লওক। নৱবৰ্ষতে PM কিষাণৰ 22 নং কিস্তিৰ ধন আপোনাৰ বেংকৰ একাউণ্টত সোমাই যাব। মাজত মাত্ৰ 4টা দিন, 31 ডিচেম্বৰৰ অন্তিম তাৰিখ। 31 ডিচেম্বৰৰ আগতেই আপুনি এই কাম কৰিব লাগিব। 31 ডিচেম্বৰৰ পূৰ্বে লিংক কৰক পেন আধাৰ কাৰ্ড। এই খবৰ মই আৰু আগৰ ভিডিঅ'টো আপোনালোকক জনাইছোঁ। মাজত মাত্ৰ এতিয়া 4টা দিন সময় আছে আপোনাৰ হাতত। যদি আপুনি এতিয়াও পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰা নাই তেনেহ'লে 31 ডিচেম্বৰৰ পূৰ্বে লিংক কৰক পেন কাৰ্ড আৰু আধাৰ কাৰ্ড। অন্যথা 1 জানুৱাৰীৰ পৰা পেন আধাৰ লিংকক লৈ আহিব ডাঙৰ সমস্যা। যিসকলে এতিয়াও পেন আধাৰ কাৰ্ড লিংক কৰা নাই শীঘ্ৰেই আপুনি পেন আধাৰ কাৰ্ড লিংক কৰাই লওক। কিদৰে লিংক কৰিব আপোনালোকে জানিব বিচাৰে তেনেহ'লে আপোনাৰ ওচৰত থকা CSC চেণ্টাৰ বা যিকোনো কম্পিউটাৰ দোকানত যি দোকানত থাকি অনলাইনত কাম কৰা হয় সেই দোকানত গৈও আপুনি এই কাম কৰিব পাৰিব। নহ'লে ইউটিউবত চাইও আপোনালোকে পেন আৰু আধাৰ কাৰ্ড লিংক কৰাব পাৰিব। অতি সহজ পদ্ধতি, ইমান টান নহয়। যদি আপুনি ইচ্ছা কৰে নিজেও পাৰিব, কিন্তু মোবাইলত এবাৰ চাই ল'ব ইউটিউবত যে কেনেকৈ পেন আৰু আধাৰ কাৰ্ড লিংক কৰে। নহ'লে আপুনি যদি নোৱাৰে তেনেহ'লে ওচৰত থকা CSC চেণ্টাৰত গ'লেও অতি সহজে তেওঁলোকে চেক কৰি কৈ দিব পাৰিব আপোনাৰ পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক হৈ আছে নে নাই। যদি আছে তেনেহ'লে কৰিব নালাগে, আৰু যদি নাই তেনেহ'লে 31 ডিচেম্বৰৰ আগতে আপুনি পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰাই লওক। নহ'লে 1 জানুৱাৰীৰ পৰা পেন কাৰ্ড আৰু আধাৰ কাৰ্ড আপুনি লিংক কৰাব নোৱাৰিব বুলি চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে। গতিকে সময় খুব কম, 4 দিন আপোনাৰ হাতত আছে। অতি সোনকালে আপুনি এবাৰ চেক কৰাই লওক যে আপোনাৰ পেন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক হৈ আছে নে নাই। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। যিসকলে নেকি চৰকাৰী ঘৰ পোৱা নাই সেইসকলৰ কাৰণে এটা ভাল খবৰ আহি গ'ল। আপোনালোক চিন্তিত হ'ব নালাগে। আপোনালোকক মই কালিও জনাইছিলোঁ, যিটো ভিডিঅ' আগতে আপলোড কৰিছোঁ সেই ভিডিঅ'টোত জনাইছিলোঁ, যিসকলে নেকি ঘৰ পোৱা নাই সেইসকলৰ নাম আপোনালোকে লিষ্টত চেক কৰিব পাৰিব। আপুনি যদি আপোনাৰ তাত ID-টো আছে, PMAY ঘৰৰ ID আছে, আপুনি যদি ID পাইছে আৰু যদি ID পোৱা নাই তেনেহ'লে আপুনি ব্লকৰ পৰা প্ৰথমতে ID-টো সংগ্ৰহ কৰিব। কৰি পেলাই আপুনি নিজে চাব পাৰিব আপোনাৰ টকা, ঘৰৰ টকা সোমাব নে নাই। সেইটো কৰিবলৈ হ'লে PMAY যিটো অফিচিয়েল ৱেবছাইট আছে তাত গৈ পেলাই ID-টো দি আপুনি এবাৰ চেক কৰি চাব আপোনাৰ ঘৰটো চেংচন হৈছে নে নাই। যদি আপোনাৰ ঘৰটো চেংচন হৈ গৈছে তেনেহ'লে ধুনীয়া কথা, আপুনি অতি সোনকালে চৰকাৰী ঘৰৰ টকা পাবলৈ গৈ আছে। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAY ঘৰ। নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেগিং। প্ৰস্তুত কৰিব নতুন
নতুন হিতাধিকাৰীৰ তালিকা ৰাজ্য চৰকাৰে এটা নতুন হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিব কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভৰ পৰা জিঅ' টেগিং কৰি থোৱা প্ৰায় 3,25,000 লোকে পাব চৰকাৰী ঘৰ ইয়াৰ পাছতে সম্পূৰ্ণ হ'ব প্ৰায় 30 লাখ মানুহৰ জিঅ' টেগিং কিস্তি হিচাপত ধন দিয়া হ'ব ঘৰ নিৰ্মাণ কৰিবলৈ আপোনালোকে জানে তিনিটা কিস্তিত আপোনালোকক টকা দিয়া হ'ব প্ৰথম কিস্তিত 32,500 তাৰ পৰৱৰ্তী কিস্তিত আপোনালোকক 48,700 তাৰ পৰৱৰ্তী কিস্তিত আপোনালোকক 48,700 টকা দিয়া হ'ব এই তিনিটা কিস্তিত আপোনালোকক চৰকাৰী ঘৰৰ টকা দিয়া হ'ব প্ৰথমতে আপুনি চেক কৰক আপুনি চৰকাৰী ঘৰৰ টকা পাবনে নাই যদি পায় তেনেহলে আপুনি চিন্তিত হ'ব নালাগে অতি সোনকালে চৰকাৰী ঘৰৰ টকা ৰিলিজ কৰি দিয়া হ'ব চেংচন হোৱা ঘৰৰ টকা অতি সোনকালে ৰিলিজ কৰি দিয়া হ'ব ইতিমধ্যে 9 ডিসেম্বৰ তাৰিখে বহুতৰে টকা অলৰেডি সোমাই গ'ল 32,500 টকা আপুনি 32,500 টকা চৰকাৰী ঘৰ পালেনে নাই এটা কমেন্টছ কৰি জনাবলৈ নাপাহৰিব আৰু এই খবৰসমূহ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে এতিয়াই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে চাব পাৰে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক যেতিয়া মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰোঁ আপুনি অতি সহজতে সেই ভিডিঅ'টো চাব পাৰিব চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট